আহিছে মইনা নায়কৰ দৰে ঘটনাৰ পুনৰাবৃত্তি। কলঘৰৰ ফাইবাৰ মেচিনত হাত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাগিচাৰ কৰ্মচাৰী। মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। কলঘৰৰ ফাইবাৰ মেচিনত কাম কৰি থকা অৱস্থাতেই হাত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাগিচাৰ কৰ্মচাৰী মনোজ দাস। বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বাগিচাৰ চৰ্দাৰ মনোজ দাস। ইয়াৰ পূৰ্বেও লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক বিগত বৰ্ষৰ 19 জুলাইত বাগিচাখনৰে কলঘৰৰ চিটিচি মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু এই ঘটনাৰে এতিয়া পুনৰাবৃত্তি ঘটিছে মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত। কাম কৰি থকা অৱস্থাতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাগিচাৰ কৰ্মচাৰী। শুকুৰবাৰ দিনৰ ঘটনা 9টা বজাত হাস্পতালত নিছিলে বুলি কৈছে। হাস্পতালত মেনেজাৰ গৈছিলে, সৰু চাহেব গৈছিলে, চবেই গৈছে, আমি গম নাপাওঁ। আমি যেতিয়া খবৰ আহিছে যে হাতত কাটি গ'ল বুলি, তেতিয়া আমি লৰ দি ওলালোঁ চবেই আৰু চাইছোঁ। গৈ এডোখৰ দোকান এটা আছে, তাত কৈছে যে হাতখিনি বহুতখিনি কাটি গৈছে, কাপোৰ চাপোৰ লৈ যাব লাগিব। ল'ৰাটো গুচি আহি গ'ল, মই সিহঁতৰ লগত অকলে গুচি গ'লোঁ। অকলে গুচি গ'লোঁ। তাতে মানুহটোতো ৰক্ষা হোৱা নাই, হাত বিষত পোৱা নাই, কি কৰিম কি নাই, তেজটো গৈ আছে। মই ভাবিছোঁ ইমান ডাঙৰ ঘটনাটো কেনেকা হ'ল। মইতো কান্দিয়ে কৈছোঁ ভগৱানক, আমাৰ ঘৰত কোনো নাই, দুখীয়া মানুহ হয়, এটা চৰকাৰ ফালে পৰা ঘৰ পাইছোঁ। আৰু ঘৰটো মই ভাবিছোঁ কোনোমতে বনাম বুলি। এনেকা এটা চৰ্দাৰ কাম কৰে, এইটো ফেচিলিটি সিমানখিনি নাপায়। আৰু ল'ৰা ছোৱালীকেইটা এটা বিয়াও দিয়া নাই মই। আৰু এতিয়া এইটো ঘটনা হ'ল, হাতখিনি যদি ভাল নহয় আমি কেনেকৈ কৰি খাম। আৰু এতিয়া ট্ৰিটমেণ্ট কৰি আছে, চাহেবে পঠিয়াইছে, মেডিকেলত আছে। মেডিকেলত চবে দৰৱ পাতিটো চব দিছে, অপাৰেশ্যনো ভালেই হৈছে। এতিয়া জাননী দিছে, এতিয়া হাজিৰা পাতি সিহঁতি কেনেকা দিয়ে কেনেকা নাই সেইটোতো মই ক'ব নোৱাৰোঁ। এতিয়া চাই আঙুলি পাইছে, চেনি আঙুলিটো পাইছে, মাজী আঙুলিটো আৰু এইটো পাইছে বুলি শুনিছোঁ। আকৌ এইকেইটা বোলে চেপেটা হৈছে। এখন এই বুঢ়া আঙুলিটো দুটাটো ভালেই দেখিছোঁ, ভালেই মানে বিষ গোটেই চিলাই তিলাই হৈছে। আৰু আঙুলিটো কাটিম বুলি কৈছে ছাৰে। এতিয়াৰ পৰা ক'ব নোৱাৰি, এতিয়া গুচালে ছাৰ মই ক'ব পাৰিম। চব বেণ্ডিছেই হৈ আছে, বেণ্ডিজটো গুচালে চাব পাৰিম কোনটো কি হৈ আছে, চিলাই হৈ আছে, সেইটোতো ক'ব পৰা নাই আমি। এতিয়া সি ভাল হৈ আহিব বুলি আমি ভাবি আছোঁ। এতিয়া কি দিছে মনোজাৰ, মইতো সেইটো দৰৱ পাতি দি আছে। চবেই মিলি জুলি মোৰ মানুহটো ভাল কৰি দিব হ'লে। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, B24 অসম NE।